সাধু নগৰী। এসময়ৰ কথা এখন গাঁৱত 4জন পণ্ডিতে বাস কৰিছিল। 4জন সৰুৰে পৰাই বন্ধু আছিল। পুথিশাস্ত্ৰ অধ্যয়ন কৰি তেওঁলোকে যথেষ্ট জ্ঞান আহৰণ কৰি লৈছিল, কিন্তু তেওঁলোকৰ মাজৰে এজন পণ্ডিতৰ পুথি অধ্যয়নত মন নবহিছিল। ভাইহঁত, মই ভাবো যে আমি আমাৰ জ্ঞানবোৰ উচিত কামত ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে। আমি চহৰলৈ যোৱা উচিত, যাতে আমি ধন উপাৰ্জন কৰিব পাৰো। এয়া একদম উৎকৃষ্ট পৰামৰ্শ। কিন্তু আমি আমাৰ লগত বিম্ভিকক লৈ যোৱাটো উচিত নহ'ব। সি আমাৰ সৈতে গ'লে আমাৰ একোৱে লাভ নহ'ব। একদম ঠিক কথাই কৈছা তুমি। আৰে, তোমালোকে এইদৰে কিয় ভাবিছা? আমি সৰুৰে পৰাই একেলগে ডাঙৰ হৈছো। আমাৰ ভাগৰ পৰাই তাক এটা অংশটো নিশ্চয়কৈ দিব পাৰিম। হয় দিয়া, ঠিকেই কৈছা। ব'লা তেনেহ'লে। ব'লা। এই মাখিটোৱে অথনিৰ পৰা আমনি কৰি আছে। তোক আজি মই আৰে, তুমি তাৰ পিছে পিছে কিয় দৌৰি ফুৰিছা? এনেও আমি ইমান বোজা কান্ধত তুলি লৈ গৈ আছো। গতিকে এই মাখিটোক যদি মই এটা গাধ বনাই দিওঁ, তেন্তে কেনে হয়? আৰে ৱাহ, এতিয়া আমি আমাৰ টোপোলাকেইটা এই গাধটোৰ পিঠিত তুলি দি আৰামেৰে গৈ থাকিব পাৰিম। কিন্তু এটা গাধই ইমানবোৰ বোজা কঢ়িয়াব নোৱাৰিব। গতিকে আপোনালোকৰ আধা টোপোলা মোক দিব পাৰে। নাই, যদি তুমি ইমানবোৰ বোজা অকলে কঢ়িয়া, তেন্তে মানুহে আমাক কি বুলি ক'ব? হয়তো আকৌ এয়া ঠিক কথা নহ'ব। তোমাক আমাৰ লগত আনাটো আমাৰ সিদ্ধান্ত আছিল। সেয়ে আমি তোমাৰ কথা নহয়, তুমিহে আমাৰ কথা শুনিব লাগিব। তেন্তে এই গাধটোক মই এটা বলৱান জন্তুলৈ ৰূপান্তৰ কৰি দিওঁ। ইয়াক এটা বাঘ বনাই দিওঁ। কি কৈছা? ইয়াক বাঘ বনাই দিয়া? নাই, এয়া ঠিক নহয়। তাৰ বাঘ আমাৰ বাবে অতি বিপদজনক হৈ আৰে পৰিব। তুমি এটা মূৰ্খ। তুমি কি জানিবা? বাঘটো আমাৰ কথা মতেই চলিব। তাক আমি যি কৰিবলৈ দিওঁ সি তাকেই কৰিব। তুমি ইয়াৰ মাজত নোসোমাবা। তোমালোকে বিম্ভিকৰ কথা বাদ দিয়া। তাৰ এই বিষয়ে কোনো জ্ঞান নাই। আমি ইতিমধ্যে যথেষ্ট সময় নষ্ট কৰিলো। যদি এটা বাঘে আমাৰ সৈতে আমাৰ বোজাবোৰ কঢ়িয়াই নিয়ে, তেন্তে মানুহে আমাক কম প্ৰশংসা কৰিবনে? মই পলোৱাই ভাল। আৰে বাপৰে, সিহঁত তিনিও যদি মোৰ কথা শুনিলেহেঁতেন, তেন্তে এতিয়া সিহঁত জীৱিত থাকিলেহেঁতেন। এয়া দেখোন মই স্বৰ্গৰ দৰে ঠাইত আহি পালোহি। ক'ত সেই মালিকৰ দিনে ৰাতিয়ে বোজা কঢ়িওৱা কাম, পিঠিত ঔকিল আৰু খাদ্যত কেৱল শুকান শুকান খেৰ আৰু তুঁহগুড়া, আৰু ক'ত এই ঠাই আৰু ইয়াৰ সেউজীয়া ঘাঁহ বন। আজি অলপ ডাঙৰ চাই চিকাৰ এটা কৰিব লাগিব। এইকেইদিন পেট ভৰাই খাবলৈ পোৱা নাই। বৰ ভোক লাগিছে। এতিয়া খালি চিকাৰ এটা হাতত লগাৰহে কথা আৰু। আৰে বাহ, চিকাৰে নিজে নিজেই আহি মুখৰ আগত ওলাইছে। তাকো ইমান নুদুকা। ইয়াক খাই বৰ মজা লাগিব। আৰে বাপৰে, এইটো দেখোন এটা সিংহ। হাবিত যে সিংহৰ দৰে হিংস্ৰ জন্তু থাকে, সেইটো মই পাহৰিয়ে গৈছিলো। ইয়াৰ পৰা বাচিবলৈ কিবা এটা উপায় উলিয়াব লাগিব এতিয়া। প্ৰণাম সিংহ মহাৰাজ, মই আপোনাকেই বিচাৰি আছিলো। কিমানখন যে হাবি ঘূৰিলো আপোনাক বিচাৰি। অৱশেষত আপুনি এই হাবিত থকা বুলি খবৰ পালো। কি কৈছা তুমি এয়া? তুমি আকৌ মোক কিয় বিচাৰি ফুৰিছা? মই কি কৰিলো? মই এটা দেৱদূত। মোৰ নাম গাধা প্ৰসাদ। মই সৰগৰ এটা গাধ, যিয়ে আপোনাৰ পৰামৰ্শদাতা হ'বলৈ বিচাৰো। পৰামৰ্শদাতা হ'বলৈ আকৌ কিয় বিচাৰিছা? মই আজিলৈকে একো মহান কাম কৰা নাই। এয়াইতো আপোনাৰ মহানতা। আপুনি কিমান যে মহান কাম কৰি থৈছে, কিমান প্ৰাণীক যে এই সংসাৰৰ পৰা মুক্ত কৰি পঠিয়াইছে। কোনো জীৱ জন্তুকতো দয়াও কৰিছে আপুনি। এয়াইতো আপোনাৰ মহানতা।
বাহ, তুমিতো দেখিছো বৰ মিঠা মিঠা কথা কোৱা। তুমি কোৱা প্ৰতিটো কথাই সঁচা, কিন্তু তথাপি মই তোমাক মোৰ পৰামৰ্শদাতা হ'বলৈ দিব নোৱাৰিম, কাৰণ মোৰ ইতিমধ্যে পৰামৰ্শদাতা এজন আছেই। তেনেহ'লে আপুনি মোক আপোনাৰ এজন মন্ত্ৰীয়ে পাতি লওক, যাতে মই আপোনাক সেৱা শুশ্ৰূষা কৰিব পাৰোঁ। ঠিক আছে বাৰু, তুমি মোৰ সোঁহাত স্বৰূপ হৈ লোৱা। মই কেতিয়াবা কিবা বিপদত পৰিলে তাৰ পৰা পৰিত্ৰাণ পাবলৈ উপায় দিবা। মহাৰাজ, এইটো আকৌ কোন? এই হাবিত ইয়াকতো কেতিয়াও দেখা নাই। ই সৰগৰ এটা গাধ। ই মোৰ সেৱা কৰিবলৈ আহিছে আৰু মই ইয়াক মোৰ সোঁহাত স্বৰূপ কৰি ললো। ই মোক বিপদৰ পৰা ৰক্ষা কৰিব। মই আপোনাৰ এজন বিশ্বাসযোগ্য পৰামৰ্শদাতা। মই আপোনাক পৰামৰ্শ দিওঁ যে এইদৰে কোনোবা অচিনাকিৰ ওপৰত ভৰসা কৰাটো উচিত নহয়। ই সৰগৰ পৰা আহিছে, ইয়াক কম বুলি নাভাবিবা। ই খাছ মোৰ বাবে ইয়ালৈ আহিছে, লগতে ই মোৰ অনুৰাগীও। মই কিন্তু ভাল দেখা নাই। ক'ত সি সৰগৰ গাধ? ই মহাৰাজক নিশ্চয় মিছা কথা কৈছে। মইনো কি কৰিম? মহাৰাজে যদি বিশ্বাস কৰি লৈছে, মইনো কি কৰিম? উপায় নাই আৰু। গাধাপ্ৰসাদ, আজি মোৰ সৈতে চিকাৰলৈ ব'লা। আজি মই হৰিণ চিকাৰ কৰিম আৰু তুমি সেই সুযোগতে মোৰ শক্তিও দেখা পাবা। আৰে, এই নাটকখন মোৰ ওপৰত ভাৰী হ'বগৈ যেন পাইছোঁ। সুবিধা বুজি পলাব লাগিব। হ'ব মহাৰাজ, আজি আপোনাৰ শক্তি প্ৰদৰ্শন নিজ চকুৰে প্ৰত্যক্ষ কৰিম। বলক তেন্তে। আৰে গাধাপ্ৰসাদ, ইমান সময় ঘূৰিলো, এটাও হৰিণ দেখা নাপালো। মই অহা গম পাই চবেই নিজৰ নিজৰ ঠাইত লুকালেগৈ যেন পাইছো। কাইলৈ আকৌ আহিম আমি। কাইলৈ নিশ্চয়কৈ এটা নহয় এটা হৰিণ পামেই। ভালেই হ'ল দে। এইডালে দিনডাল চিকাৰ বিচাৰি বিচাৰি ঘূৰাই লৈ ফুৰিছে মোক। বৰ ভাগৰ লাগি গৈছেগৈ। হ'ব দিয়ক, ঠিক আছে মহাৰাজ। কি কৰা যায়, কাইলৈ আকৌ ই মোক লগত লৈ আহিব। কাইলৈ চিকাৰ নেপালে আকৌ পৰহিলৈও লৈ আহিব, আৰু সেইদিনালৈও যদি চিকাৰ বিচাৰি নেপায় তেন্তে ভোকত মোকেই খাই পেলাব। কি যে পাল্লাত পৰিলো, কিবা এটা উপায় উলিয়াব লাগিব, নহ'লে মই ইয়াৰ হাতত মৰিব লাগিব। গাধাপ্ৰসাদ, আজি সাজু হোৱা। আজি ডাঙৰ চাই এটা হৰিণ চিকাৰ কৰি পেট ভৰাই খাম। কি যে হ'ব, আজিও দিনডাল ঘূৰিব লাগিব নেকি ঠিক নাই। ৰবা গাধাপ্ৰসাদ, সেইটো এটা হৰিণ দেখিছো। তুমি ইয়াতে ৰোৱা, মই তাক এতিয়াই চিকাৰ কৰি আহোঁ। চাল্লা, অকমানৰ কাৰণে বুজিছানে গাধাপ্ৰসাদ? কি হৈছে জানো এইকেইদিন? চিকাৰ বিচাৰিয়ে নোপোৱা হৈছো, আৰু কেনেবাকৈ বিচাৰি পালেও হাতৰ পৰা সাৰি যায়। ইফালে ভোকত পেটে কৰ কৰাই আছে। যি পাওঁ তাকেই খাই দিম নিচিনা লাগি আছে। যিটো হ'ব বুলি ভয় কৰিছিলো সেইটোৱে হ'বলৈ গৈ আছে। এতিয়া যদি একো নকওঁ একেবাৰেই মোৰ মুখ বন্ধ হৈ যাব। মোৰ দ্বিতীয়টো চাল চলোৱাৰ সময় আহি পৰিছে। মই জানিছিলো এই সিংহ মহাৰাজ যে আমি চিকাৰ ধৰিব নোৱাৰিম। মাংস খোৱাটো এতিয়াৰে পৰা আপোনাৰ কপালত আৰু নাই। এতিয়াৰে পৰা ফল মূল খোৱাটোহে আপোনাৰ কপালত লিখা আছে। কি? মই এটা সিংহ হৈ পেলাই কি এতিয়া ফল মূল খাম নেকি? এইটো আকৌ কেনেকৈ সম্ভৱ? এইটো মোৰ দ্বাৰা নহ'ব দেই। কিয় নহ'ব? নিশ্চয় হ'ব। মোক যেতিয়া পৃথিৱীলৈ পঠোৱা হৈছিল তেতিয়া মোক কোৱা হৈছিল যে সিংহ মহাৰাজক ফল মূলহে খোৱাবি। তেনে কৰিলে তেওঁৰ শক্তি দুগুণ বাঢ়িব, ছালৰ উজ্জ্বলতা বাঢ়িব আৰু তেওঁ অধিক দয়ালু হৈ পৰিব। হয় নেকি? যদি সেয়াই সঁচা তেনেহ'লে মই নিশ্চয় ফল মূল খাম। গাধাপ্ৰসাদ, তুমি মোৰ বাবে ভাল ভাল সুস্বাদু ফল মূল আনিবা দেই, যাতে মই আৰু শক্তিশালী হওঁ আৰু ডেকা কালৰ দৰে হৈ পৰোঁ।